হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালেই আছে। বাকী আজি ভাবিলোঁ ভিডিঅ'টো ভইচ অভাৰ দি আপলোড কৰোঁ, কাৰণ আজিকালি এলাহৰ বাবে ভিডিঅ'বোৰ ভইচ অভাৰ দিয়াই নহয়, গান দি আপলোড কৰোঁ। কিন্তু এতিয়াৰে পৰা আৰু ভাবিছোঁ ভিডিঅ'বোৰ ভইচ অভাৰ দিয়ে আপলোড কৰিম, কাৰণ ভিডিঅ'বোৰ ভইচ অভাৰ দিলে এই ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকৰ লগত দুই এটা মনৰ কথা শ্বেয়াৰ কৰিব পাৰোঁ। আৰু এনেকৈ কেতিয়াবা মনৰ কথাবোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰি ভালো লাগে দিয়কচোন। সেইবাবে ভাবিছোঁ এতিয়াৰ পৰা ভিডিঅ'বোৰ আৰু এনেকৈ আপলোড কৰিম। বাকী যি কি নহওক, চাওঁতে চাওঁতে দেখোন আমাৰ হেঁপাহৰ বিহুটি আহি পালেহিয়ে। সেইবাবে বিহুত ঘৰলৈ অহা আলহীক দিবৰ বাবে কেইখনমান ৰুমাল কৰিছোঁ। ভাবিছোঁ এইবাৰ ৰুমালকেইখনত আমাৰ বিহুৰ লগত সম্পৰ্ক থকা এই ধৰক কপৌ ফুল, ঢোল, পেঁপা, জাপি এনেকুৱা ধৰণৰ ফুলবোৰ কৰিম। কাৰণ এয়া হৈছে আমাৰ আৱেগ, আৰু এই আৱেগবোৰক যদি মই মোৰ হাতৰ পৰশত ফুটাই তুলিব পাৰোঁ, তেনে ইয়াতকৈ আৰু ভাল লগা কথা কি হ'ব পাৰে? মোৰ বাবে কিন্তু এয়া বহুত বেছি এটা ভাল লগা কথা। সেইবাবে ভাবিছোঁ এইবাৰ ৰুমালকেইখন এনেকুৱা ধৰণে ফুল কৰিম বুলি। আপোনালোকে জনাবচোন কেনেকুৱা হয়, আৰু আপোনালোককো যদি লাগে তেনে সেয়াও জনাবলৈ নাপাহৰিব। মই আপোনালোকক ধুনীয়াকৈ কৰি দিবলৈ চেষ্টা কৰিম।